ফজলুল হক সাহেবের। नौगांव जिले के 55 नंबर विधानसभा समष्टि के चुनाव से पूर्व राजनीतिक परिस्थिति में एक नई मोड़ शुरू हो गई है। धूपगुड़ी आयोजित हुई कांग्रेस की वंचित प्रार्थियों की एक पर्यालोचना सभा में नौगांव जिला परिषद के पूर्व सभापति तथा असम प्रदेश कांग्रेस कमेटी के संपादक हैदर अली निर्दलीय प्रत्याशी के रूप में आगे बढ़ रहे हैं। बदोदरा ब्लॉक आंचलिक पंचायत के पूर्व सभापति इद्रिस अली की अध्यक्षता में आयोजित सभा में करीबन 700 समर्थक की उपस्थिति के लक्ष्य रखा गया। हैदर अली आगामी 23 मार्च को अर्थात पत्र दाखिल करने की उल्लेखनीय के समष्टि से कांग्रेस में टिकट मिलने के लिए 28 उम्मीदवार आवेदन किए, लेकिन पार्टी ने अपना उम्मीदवार नॉमिनेट नहीं किया, बल्कि उम्मीदवार महबूब मुख्तार को सपोर्ट किया। इस फैसले से उम्मीदवारों में नाराजगी मीटिंग में रेहानुद्दीन चौधरी, अब्दुल समद चौधरी और मनवर हुसैन फारूकी शामिल हुए। निर्दलीय उम्मीदवार की बढ़त से राइजर दल और AIUDF में चिंता पैदा हो गई है। न्यूज रिपोर्ट डेली 24 लाइव। निर्दलीय हिसाबे प्रतिद्वন্দ্বিতাৰ কথা নহয়, আজি আমি ইয়াত আমাৰ কংগ্ৰেছী কিছু কৰ্মী লৈ তেখেতসকলৰ মনৰ আৱেগটো বুজিব বিচাৰিছোঁ। তেখেতসকলে উমৈহতীয়া এটা মত দিছে যে আমাৰ মাজৰ পৰা কোনোবা এজন নিৰ্দলীয় হিচাপে নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াব লাগে। তেখেতসকলে পূৰ্ণ সহমত দিব, এই মত আমাক দিছে। গতিকে আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আমি 24 জন আছিলোঁ, আমি চবৰ লগত আলোচনা কৰি আমি এটা সিদ্ধান্ত ল'ম। আমাৰ এতিয়া ৰাইজে বিচাৰিছে নিৰ্দলীয় হিচাপে কোনোবা এজন আহক। এতিয়া আমি ধৰক 24 জন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে, তাৰ ভিতৰত আমাৰ ভিতৰত এটা আলোচনা থাকে। আজি মই যদি দিওঁ বা তেখেতে যদি দিয়ে, আজি আমাৰ ভিতৰত 24 জনৰ ভিতৰত এজনক আমি থিয় কৰাব লাগিব, হয়নে নহয়? গতিকে আমি ভিতৰুৱাভাৱে এটা আলোচনা কৰি আজি আলোচনা কৰি আপোনালোকক কালি জনাম। এই সভাখনত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ বহুত কেইজন পদবী থকা নহয়, ইয়াত চবেই কংগ্ৰেছ কৰ্মী। ইয়াত অকল পদবীৰ কথাটো আহি থকা নাই, পদবী মোৰো আছে, তেখেতৰো আছে। মই পদবীৰ কথাটো যোৱা নাই। ইয়াত যিমান মানুহ আপুনি আজি দেখিছে চবেই ইচ্ছামতে আহিছে। ইয়াত কোনো কাকো চাহো খোৱা নাই। কোনো ক'ব নোৱাৰিব যে কোনোবাই কাৰোবাক চাহ খুৱাইছে। ইয়াত কোনো কাৰো কাৰণে ব্যৱস্থা কৰা নাই। সকলো মানুহ নিজে উইলিংলি আহিছে আৰু তেখেতসকলে এটা মতামত দিছে যে আপোনালোকে 24 জন আমাৰ প্ৰাৰ্থী আছিল, গতিকে যিহেতু কংগ্ৰেছ দলে আমাৰ কোনো এজন কৰ্মীক এতিয়ালৈকে এটা ফোন কৰি কোৱা নাই, গতিকে আপোনালোকে এটা আলোচনা কৰি সিদ্ধান্ত লওক, আপোনালোকৰ লগত আমি আছোঁ। মই সেইটো ক'ব যোৱা নাই। মানে প্ৰতাৰণা মানে কি বুজিব? তেখেতসকলে চৰকাৰ লাগে, সেইকাৰণে ৰাইজৰ দলৰ লগত এলায়েন্স কৰিছে আৰু এলায়েন্সটো এনেকুৱা টাইমত কৰিছে। মই নিজে ব্যক্তিগতভাৱে সভাপতি ডাঙৰীয়াক মানে ৰিকুৱেষ্ট কৰিছিলোঁ যে এটলিষ্ট লিংগৰ মানুহখিনি যোৱাবাৰো চাওক এলায়েন্সত UDF-ক দিছে, এইবাৰ অন্ততঃ ফ্ৰেণ্ডলি দিয়ক, বন্ধুত্বপূৰ্ণ প্ৰতিযোগিতাটো কৰাৰ কাৰণে আমাক সুবিধা কৰি দিয়ক, এইখিনি ৰিকুৱেষ্টটো মই কৰিছিলোঁ। কিন্তু তেখেতসকলে একো শুনা নাই। একদম অন্তিম পৰ্যায়ত তেখেতসকলে আমাৰ ঢিঙৰ চিটটো ৰাইজৰ দলক দিছে। গতিকে আমি কৰ্মীসকলে আজি বহি এটা আলোচনা কৰিছোঁ। আমি কোনো কাকো মাতি অনা নাই, নিজে মানুহখিনি আহি আমি এটা আলোচনা কৰিছোঁ আৰু আমি আজিৰ ভিতৰত এটা সিদ্ধান্ত ল'ম।